আজি আমি দশম শ্ৰেণীৰ 3.1-ৰ 4 নম্বৰৰ পৰা বাকী অংশখিনি কৰিম। 4 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনবোৰ ৰৈখিক সমীকৰণযোৰ সংগত নে অসংগত? যদি সংগত, লেখৰ সহায়ত সমাধান উলিওৱা। এইকেইটা আমি লেখৰ সহায়ত সমাধান কৰিব লাগে। আহা আমি সমাধান কৰোঁ। এতিয়া আমি 1 নম্বৰটো কৰিম। 1 নম্বৰ কুৱেশ্যনত কি আছে, x প্লাছ y ইকুৱেল 5। এইটো আমাৰ 1 নম্বৰ সমীকৰণ, হয়নে? আৰু 2 নম্বৰ সমীকৰণ দি আছে twice x প্লাছ twice y ইকুৱেল 10। এইটো আমাৰ 2 নম্বৰ সমীকৰণ। এতিয়া প্ৰথমতে সমীকৰণযোৰ সংগত নে অসংগত সেইটো আমাৰ ওলাই ল'ব লাগিব, হয়নে? সংগত নে অসংগত আমি অলপ আগত শিকি আহিছো আগৰ ভিডিঅ'ত, হয়নে? এতিয়া আমি প্ৰথমতে a1 বাই a2 মান ওলাই লওঁ। a1 বাই a2 1 বাই 2। এতিয়া আমি b1 বাই b2 মান লওঁ। b1 বাই b2 ল'ব পাৰি আমি 1 বাই 2 হয়নে? 1 বাই 2। যেহেতু a1 বাই a2 আৰু b1 বাই b2 সমান ওলাইছে, এতিয়া আমি কি ওলাম, c1 বাই c2 মান ওলাম। 5 বাই 10 কাটি দিলে কি হ'ব, 1 বাই 2 হ'ব। যেহেতু a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল c1 বাই c2 ওলাইছে, এটাকে আমি কি ক'ব পাৰি, যেহেতু তিনটা সমান, এটাকে সমীকৰণযোৰ সংগত। যেহেতু সমীকৰণযোৰ সংগত, গতিকে আমি এই দুটা সমীকৰণৰ পৰা আমি x আৰু y ৰ মান ওলাই পেলাই আমি বিন্দু কেইটামান ওলাই ল'ম। কেনেকৈ ওলাই ল'ম, এতিয়া লেখটো কেনেকৈ অংকন কৰি এতিয়া চোৱা। এতিয়া প্ৰথম সমীকৰণটো লোৱা, x প্লাছ y ইকুৱেল 5। দুটা চলাব পৰা এটা চলাব ৰাখি দিয়া, হয়নে? ধৰা মই y কে ৰাখিলো, তেনেহ'লে x পাৰ কৰি দিয়া, 5 মাইনাছ x হৈ যাব, হয়নে? এতিয়া ইয়াত আমি বিন্দু ওলাই লওঁ। x y। এতিয়া বাৰে বাৰে যদি মই x ৰ মান ধৰো, y ৰ মান ওলাব, হয়নে? এতিয়া মই যদি কওঁ x ৰ মান, মই ইচ্ছা মতে ধৰো, x ৰ মান মই ধৰিলো 2। ইয়াত 2 বহাই দিয়া, 5ৰ পৰা 2 গুচি গ'ল, থাকিল কিমান, 3। 3টো কাৰ মান, y ৰ মান। আকৌ ধৰা, এতিয়া ধৰা x ৰ মান মই 3 ধৰিলো, x ৰ মান যদি মই 3 ধৰো, x ৰ তাত 3 বহাই দিয়া, 5ৰ পৰা 3 বিয়োগ কৰি দিয়া, কিমান থাকিব, 2। আমাৰ y ৰ মান ওলাই গ'ল। বিন্দু দুটা নাম দিয়া, এটা a এটা b। আমাৰ দ্বিতীয় সমীকৰণ আছে, হয়নে? দ্বিতীয় সমীকৰণটো চাই যোৱা। আৰু দ্বিতীয় সমীকৰণ আছে twice x প্লাছ twice y ইকুৱেল 10। সেম যিকোনো এটাক ৰাখা, x y, নে? twice y ৰাখিলো, 10 পাৰ কৰি দিলো, মাইনাছ হৈ গ'ল। y ৰাখিলো, 10 মাইনাছ twice x, y ৰ লগত 2টো পুৰণা চাৰি হৈ গ'লে হৰণ হ'ব। এতিয়া সেম একেই প্ৰচেছত আকৌ বিন্দু দুটা ওলাইলো, x y। ইয়াত যদি মই x ৰ মান ধৰো, নে y ৰ মান ওলাব। x ৰ মান মই যদি 1 ধৰো, 1 2 গুণ 2, হয়নে? মাইনাছ 2। 10ৰ পৰা 2 গুচি গ'ল, থাকিল কিমান, 8। 2 দিয়ে 8ক হৰণ দিয়া, 4 বাৰ যাব, y ৰ মান ওলাই যাব। এতিয়া ধৰা x ৰ মান মই ধৰিলো 0। 0 0 দুগুণ 0 হৈ গ'ল, 10ৰ পৰা 0 গুচি গ'ল, হয়নে? 10 থাকিল, 2 দি 10ক হৰণ মাৰি দিয়া, 5 বাৰ যাব। এতিয়া আমি এইটো নাম দিলো p আৰু q। p আৰু q। এই বিন্দু চাৰিটা আমি কি কৰিব লাগিব, কাৰ্টেজীয় সমতলত বহাব লাগিব, হয়নে? যেনে a বিন্দু স্থানাংক চোৱাচোন। আমি a বিন্দুটো লিখিব পাৰি 2,3। b বিন্দু স্থানাংক কি হ'ব, 3,2। c বিন্দু স্থানাংক
1,4 আৰু কিউ বিন্দু স্থানাংক 0,5 এই চাৰিটা বিন্দু আমি কাৰ্টেজীয় সমতলত বহাব লাগে আমি কাৰ্টেজীয় সমতলত বহাব এই বিন্দুকেইটা আমি বহাবলে কাৰ্টেজীয় সমতলত এইটো আঁকি ল'বা তাৰপিছত সৰু সৰু 5টা ঘৰ আমি স্কেলত লিখি ল'ব লাগিব যে 5টা সৰু বৰ্গ ইকুৱেল 1 একক অৰ্থাৎ এই 5টা ঘৰক আমি কিমান ধৰিছো 1 1 হিচাপে ধৰি লৈছো ঠিক আছে এতিয়া আমি বিন্দুকেইটা বহাব লাগে হয় না নাই প্ৰথমটো আছিল 2,3 প্ৰথমটো কাৰ মান থাকে সদায় প্ৰথমটো x মান পিছতটো y ৰ মান x মান 2 আৰু y ৰ মান 3 প্লাসৰ আছে হয়নে ওপৰ ফালে যাব 1 2 3 এইটো আমাৰ হ'ব a বিন্দু b বিন্দু আছে 3,2 x মান 3 y ৰ মান 2 1 2 আমাৰ b বিন্দু p বিন্দুৰ মান স্থানাংক কিমান আছে 1,4 1 x মান যেহেতু 1 প্লাস হলে গৈছে 1 আৰু y ৰ মান 4 1 2 3 4 নে আমাৰ p বিন্দুৰ স্থানাংক q বিন্দুৰ স্থানাংক কি x মান 0 ইয়াতে আছে 0 y ৰ মান কিমান 5 প্লাসৰ 5 এফালে যাব এইটো q বিন্দু আমাৰ q বিন্দু আমি এটা আমি স্কেলার কি কৰিম সংযোগ কৰি দিম এতিয়া চোৱাচোন আমাৰ ৰেখাটো কেনেকৈ হৈছে AB ৰেখাৰ ওপৰেদি গৈছে PQ ৰেখা হয়নে অৰ্থাৎ মিলি যোৱা ৰেখা তেনেহ'লে আমি ক'ব পাৰি এই সমীকৰণবোৰৰ অসীম সংখ্যক সমাধান আছে নে এইটো লিখি দিওঁ আমি এইটো লিখি দিওঁ এতেকে কাৰ্টেজীয় সমতল AB ৰশ্মি আৰু PQ ৰশ্মি মিলি যোৱা গতিকে সমীকৰণ 1 সমীকৰণ 1 আৰু 2 মিলি যোৱা হলে আমাৰ কি হয় সমীকৰণ 1 আৰু 2 এটাৰ অসীম সংখ্যক সমান থাকিব হয়নে অসীম সংখ্যক সমাধান থাকিব সমাধান আছে নিশ্চয় বুজি পাইছা লাগিলে মই আৰু এটা কৰি দিওঁ ন সেম পদ্ধতিতে মই আৰু এটা কৰি আছো 4 নম্বৰ কোৱেশ্চনত তিনিটো চোৱাচোন সমীকৰণ দুটো আমাক দিয়া আছে হয়নে 2x plus y minus 6 equal 0 এটা আমার 1 নম্বৰ সমীকরণ আৰু 4x minus 2y minus 4 equal 0 এটা আমার 2 নম্বৰ সমীকরণ যেহেতু সংগত না অসংগত প্রথমত ওলাই লব লাগিব তাত আমি a1 by a2 মান ওলাই লম এতেকে a1 by a2 n by 2 কি হ'ব 2 by 4 কাটি দিও 1 by 2 ওলাব b1 by b2 কি ওলাব 1 by minus 2 যেহেতু a1 by a2 not equal b1 by b2 ওলাইছে দুটো সমান হোৱা নাই মানে এনেহলে এটা কি হ'ব সংগত হ'ব হয়নে আমি লিখি দিব লাগিলে তো যেহেতু a1 by a2 not equal
b1 বাই b2 এতেকে সমীকরণ জোৰ কি হ'ব এইটো সংগত হ'ব হয়নে সংগত যেহেতু সংগত ওলাইছে এতিয়া আমাৰ কি ওলাব লাগিব লেখ অংকন কৰিব লাগিব হয়নে লেখ অংকন কৰিলে আমি কি কৰিব লাগিব সমীকৰণটোৰ পৰা বিন্দু ওলাই ল'ব লাগিব 2x minus y minus 6 equal 0 যিকোনো এটা চলক ৰাখা তেতিয়া x ৰাখি দিওঁ 2x minus y minus 6 পাৰ কৰি দিলোঁ plus 6 হৈ গ'ল 2x 6 minus y পাৰ কৰি দিলোঁ plus y হৈ গ'ল x ৰাখিলোঁ x ৰ লগত দুটো কি হৈ আছে পূৰণ এটা হৈ গ'লে কি হ'ব হৰণ 6 plus y divided by 2 এতিয়া কি কৰিব লাগিব যে আমি y ৰ মান ধৰিব লাগিব তেনেহলে আমি x ৰ মান পাম বিন্দুখিনি ওলাই লওঁ ধৰা y ৰ মান কি ধৰিবা মানে y ৰ মান মই 2 ধৰো 2 ইয়াত আছে 2 6 আৰু 2 প্লাস হৈ আছে 8 2 দি হৰণ মাৰিলে কেইবাৰ যাব 4 বাৰ যাব হয়নে এতিয়া y ৰ মান ধৰিলো মই 0 তো y ৰ মান ধৰিলো 0 তো 6 0 তো 6 2 দি 6 হৰণ মাৰিলে 3 বাৰ যাব আমি দুটা বিন্দু পালো a আৰু b আকৌ দ্বিতীয় সমীকৰণ 4x minus twice y minus 4 equal 0 সমীকৰণটো চোৱাচোন 2 এৰে হৰণ দিব পাৰি অলপ সৰু হৈ যাব হয়নে 2x minus y minus 2 equal 0 এত যিকোনো এটা চলক ৰাখিব লাগিব আমাৰ এক্সাম্পল x এ ৰাখি দিওঁ প্ৰথমতে এটা সব পাৰ কৰি দিওঁ প্লাস 2 হৈ গ'ল 2x ৰাখিলো 2 plus y হৈ গ'ল x ৰাখিলো 2 plus y divided by 2 এতিয়া আমি আকৌ বিন্দু দুটা ওলাই লওঁ নতুন বিন্দু x আৰু y y ৰ মান ধৰা কি ধৰিবা তো y ৰ মান 4 ধৰিলো তো y ৰ মান 4 হৈ গ'ল ইয়াত 4 4 2 কিমান 6 2 দি 6 হৰণ মাৰিলে 3 বাৰ যাব হয়নে এতিয়া y ৰ মান মই ধৰিলো -2 এতিয়া ইয়াত যদি মই -2 বুলি ধৰো -2 আৰু +2 কাটা যাব থাকিব 0 যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে তাৰ ভ্যালু কি হৈ যাব 0 হৈ যাব এটা আমাৰ হৈ গ'ল p আৰু q এতিয়া এই দুটা বিন্দু আমি কি কৰিব লাগিব বহাব লাগিব হয়নে কাৰ্টেজীয় সমতলত বহাই দিলে হৈ গ'ল আমি কাৰ্টেজীয় সমতলত বহাই দিওঁ এতিয়া যেহেতু আমি স্কুলটো লিখি ললো 5টা সৰু বৰ্গ এককক অৰ্থাৎ 5টা সৰু সৰু ঘৰ আমি এক এক হিচাপে ধৰি লৈছো এতিয়া বিন্দুকেইটা বহাই দিওঁ হয়নে এই বিন্দু স্থানাংক কি হ'ব 4,2 হয়নে p বিন্দু স্থানাংক হ'ব 3,0 এনেকে p বিন্দু স্থানাংক হ'ব 3,4 q বিন্দু স্থানাংক হ'ব 0,-2 এতিয়া 4, x মান যেহেতু 4 প্লাস হবলৈ যাব 4 হয়নে আৰু y ৰ মান কি 2 ইয়াত আহিল এটা আমাৰ a বিন্দু b বিন্দু স্থানাংক 3,0 x মান 3 হৈছে y ৰ মান 0 যেহেতু ইয়াতে বহিব এটা আমাৰ b বিন্দু p বিন্দু স্থানাংক কি আছে 3,4 প্লাসৰ 4 আমার p বিন্দু q বিন্দু স্থানাঙ্ক 0,-2 0,-2 এটা আমার q বিন্দু এতিয়া আমি ab সংযোগ কৰো
নাম দিলে হল এ বি রশ্মি দিয়া, প্রবলেম নাই। পি কিউ সংযোগ কৰো আমি। চোৱাচোন ৰেখাটো যদি মই বহাই দিওঁ, এটা বিন্দুত কাটিব নাই, এইফালে নাকাটে, তলৰ ফালে যদি মই বহাই গৈ থাকো নাকাটে, হয়নে? ওপৰৰ ফালে যদি মই বহাই গৈ থাকো এটা বিন্দুত কাটিব, হয়নে? যিহেতু এটা বিন্দুত কাটিব, অৰ্থাৎ এই সমীকৰণবোৰৰ এটা অদ্বিতীয় সমাধান থাকিব, হয়নে? এইখিনি লিখি দিলে হৈ গ'ল। একে লিখি দিওঁ। কাৰ্টেজীয় সমতলত এ বি আৰু পি কিউ ৰশ্মি দুডালে এটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে। এটা বিন্দুটো ছেদ কৰিব, হয়নে? গতিকে সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকিব, হয়নে? সমাধান থাকিব। নিশ্চয় বুজি পাইছা। বাকীখিনি তোমালোকে নিজে নিজে পাৰিবা। 5 নম্বৰ কুৱেশ্যনটো চোৱা। এখন আয়তাকাৰ বাগিচাৰ পথতকৈ দিক 4 মিটাৰ বেছি। ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ। বাগিচাখনৰ দিক আৰু প্ৰস্থ উলিওৱা। বাগিচাখনৰ দিক আৰু প্ৰস্থ আমি কেনেকৈ উলিয়াম? এই কাটি যোৱা সমতলত বিন্দুকেইটা বহাই আমি উলিয়াব পাৰিম। একদম সহজ নিয়ম, ভিডিঅ'টো চাই থাকা। এতিয়া ধৰো বাগিচাৰ দিক ধৰিলো কিমান? x আৰু প্ৰস্থ y। এক মই শর্ত মধ্যে কি কৈছে আমার? এক মই শর্ত মধ্যে কৈছে যে প্রস্থতকৈ দিক আমার বেশি, হয়নে? কুৱেশ্যনটো আমাক কি কৈছে যে প্রস্থতকৈ দিক 4 মিটার বেশি। কোন বেশি? দিক বেশি, হয়নে? দিক তো এক আছিল, এতিয়া দুইফালে আমাৰ সমান কৰিব লাগিব, তো কমৰ ফালে আমাৰ যোগ দিব লাগিব। 4 মিটাৰ বেশি। আমার 1 নম্বৰ সমীকৰণ হৈ গ'ল। 1 নম্বৰ সমীকৰণৰ পৰা বিন্দুকেইটা ওলাই লওঁ আমি, ন? একদম সহজ নিয়মত ওলাই আছো। আগৰ নিচিনাই হ'ব অংককেইটা। এইটো চাইড কোন আছে? x আছে, y আছে, হয় না? তো y এর মান আমি বাৰে বাৰে যোনটো ধৰিম 100 মান ওলাই থাকিব, হয় না? তো y এর মান ধৰিলো মই 4। তো y তাত 4 বহাই দিলো, 4 4 8, 100 মান কিমান ওলাই গ'ল? 8 ওলাই গ'ল। এতিয়া মই ধৰো y এর মান 0। y এর মান মই 0 ধৰিলো। 0 প্লাস 4 কি হ'ব? 4 হ'ব, হয় না? দিলো a আৰু b। দ্বিতীয় শর্ত মধ্যে চোৱাচোন। দ্বিতীয় শর্ত মধ্যে কি কৈছে? পরিসীমার আধা 36 হয়, হাফ ইন্টু পরিসীমা সূত্র মই দিলো 2 পূরণ দিক যোগ প্রস্থ x প্লাস y কিমান হ'ব? 36 হ'ব, হয়নে? এইটো 2 কাটি দিলো, থাকিল কি? x প্লাস y ইকুয়াল 36। যিকোনো এটাকে রাখা, x রাখি দিলো।
36 y পাৰ কৰি দিলো মাইনাস হৈ গ'ল এতিয়া y এর মান ধৰিলে 100 মান ওলাই যাব x y মানে এতিয়া তুমি y এর মান ধৰিব লাগিব y এর মান কি ধৰিম মই এক্সাম্পল মই 20 ধৰিলো y এর মান 20 36 over 20 মাইনাস কৰি দিয়া 16 থাকিব হয়নে আকৌ y এর মান ধৰা তো y এর মান মই ধৰিলো 10 মাইনাস কৰি দিয়া ইয়াত 10 পাতা 36 over 10 মাইনাস কৰি দিয়া কিমান থাকিব 26 এতিয়া p আৰু q আমি কাৰ্টেজীয় সমতলত বহাই দিও এনেহলে আমাৰ কি ওলাই যাব এই x আৰু y ওলাই যাব এতিয়া কাৰ্টেজীয় সমতলত আমি বিন্দুটা বহাই ললো মানকিটা এই বিন্দুকিটাৰ ৰশ্মি কি হল আমাৰ m বিন্দু কাটিছে মানে এটা বিন্দু কাটিছে এই ৰশ্মিটো আৰু এই ৰশ্মিটো আমাৰ এটা বিন্দু কাটিছে এই m বিন্দু স্থানাংক ওলাব লাগে m বিন্দু স্থানাংক ওলাব হলে আমি প্ৰথমতে 100 মান ওলাই লওঁ 5 10 15 20 হয়নে x 20 ওলাই গল আৰু y এর কিমান গৈছে 5 10 15 16 গৈছে হয়নে আমি m বিন্দু স্থানাংক পালো 20,16 এতিয়া আমি লিখি দিব পাৰো কাৰ্টেজীয় সমতলত AB আৰু PQ m বিন্দুত কাটিছে গতিকে m বিন্দুৰ স্থানাংক বাগিচাখনৰ দিক আৰু প্ৰস্থ হ'ব এটা বাগিচাখনৰ দিক আৰু প্ৰস্থ হৈ গল 20 x মান যেটো 20 আৰু y এর মান 60 নিশ্চয় বুজি পাইছা 6 নম্বৰ কোৱেশ্চনটো কি কৈছে twice x plus thrice y minus 8 equals 0 এই সমীকৰণ নিচিনা আমি আৰু এটা সমীকৰণ বনাব লাগে যাতে জ্যামিতিক প্ৰদৰ্শনবোৰ কেনেকৈ হয় এক নম্বৰ কটাকটি ৰেখা দুই নম্বৰ সমান্তৰাল ৰেখা আৰু তিন নম্বৰ মিলি যোৱা ৰেখা আমি আৰু এটা সমীকৰণ বনাব লাগে আমি সমীকৰণটো সমাধান কৰো দেখ 7 নম্বৰ কোৱেশ্চনটোত আমাৰ কোনটো সমীকৰণ দিয়া আছে twice x plus thrice y minus 8 equal 0 হয়নে এতিয়া আমাৰ 1 নম্বৰ পয়েন্ট কি দিছে কটাকটি কৰা ৰেখা কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত কি হ'ব ৰেখাৰ ক্ষেত্ৰত আমি জানো যে a1 by a2 not equal b1 by b2 হ'ব লাগিব হয়নে এতিয়া আমি এনেকুৱা এটা আৰু এটা কি কৰিব লাগে সমীকৰণ গঠন কৰিব লাগে যাতে a1 by a2 ইয়াৰ a1 তাৰ হেতু আমি যোনটো বনাই লম হেতু a2 b1 by b2 সমান যাতে নহয় এতেকে নিৰ্ণয় সমীকৰণ আমি যোনটো সমীকৰণ বনাম হয়নে এটো নিচিনা বনাই দিলে হৈ গল যাতে নিমিলে ললো thrice x plus 4y minus 2 equal 0 ইয়াত এর মান কি আছে 1 আছে আমাৰ তাত কি আছে 3 ইয়াত b এর মান কি আছে 3 আমাৰ তাত কি আছে 4 যেহেতু নিমিলে 2 নম্বৰ তো চোৱা সমান্তৰাল ৰেখা হ'ব লাগিব হয়নে সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত কি হ'ব a1 by a2 equal b1 by b2 not equal c1 by c2 হ'ব লাগিব হয়নে এটো হল আমাৰ কি হয় সমান্তৰাল ৰেখা হ'ব হয়নে এতিয়া আমি নিৰ্ণয় সমীকৰণটো ওলাই দিব তাকে নিৰ্ণয় সমীকৰণ তাতে আমাৰ খালি c1 by c2 নিমিলে যাতে এনেকুৱা এটা সমীকৰণ বনাব লাগে হয়নে এটা আমাৰ এটা আছিল 2 আমি দুই দুই পূৰণ কৰি দিও ন 4x plus 6y minus এনেকুৱা এটা ল'ব লাগিব যাতে c1 by
সিটো আমাৰ নিমিলে হয়নে নাই মই ললো 3 ইকুৱেল 0 এইটো কাটাটো গ'লে 1/2 ওলাব মানে 2/4 1/2 ওলাব 3/6 হলে 1/2 ওলাব -8/-3 যেহেতু নিমিলে আমার 3 নম্বৰ মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত কি হ'ব মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত মিলি যোৱা ৰেখাৰ ক্ষেত্ৰত আমি জানো a1/a2 ইকুৱেল b1/b2 ইকুৱেল c1/c2 হ'ব লাগিব হয়নে এতেকে নিৰ্ণয় সমীকৰণ আমাৰ যোনটো সমীকৰণ দি আছে তাকে 2 এৰে পূৰণ কৰি দিলে হ'ব 2 2 গুণ 4 2 3 গুণ 6 4x 6y মাইনাস 2 8 গুণ 16 এটা আমার নির্ণয় সমীকরণ তোমালোকে নিশ্চয় বুঝি পাইছা এটা কোয়েশ্চন নম্বর 6 হ্যাঁ এটা 7 নহয় কোয়েশ্চন নম্বর আমার 6 সরি মই মিস্টেকত 7 লিখি দিছিলো এটা কোয়েশ্চন নম্বর 6 7 নম্বৰ কোয়েশ্চন কি কৈছে x minus y plus 1 equal 0 আৰু 5x plus twice y minus 12 equal 0 সমীকৰণ দুটা লেখ অঙ্কন কৰা আৰু এই ৰেখা দুটাই x অক্ষৰ লগত এটা ত্ৰিভুজটোৰ শীৰ্ষবিন্দুকেইটা স্থানাঙ্ক উলিওৱা অৰ্থাৎ এই ৰেখা দুটালে যেতিয়া আমি কাৰ্টেজীয় সমতলত বহাম এই ৰেখা দুটা কি কৰিব এটা ত্ৰিভুজ গঠন কৰিব আৰু সেই ত্ৰিভুজটোৰ কি কৰিব লাগে আমাৰ স্থানাঙ্কটো তিনটা বিন্দু স্থানাঙ্ক ওলাব লাগে একদম সহজ আহা মই শিকাই দিওঁ দিয়া আছে আমি সমীকৰণটো লিখি লওঁ সমীকৰণ যদি আছে x minus y plus 1 equal 0 এটা আমার 1 নম্বৰ সমীকরণ আৰু 5x plus twice y minus 12 এটা আমার 2 নম্বৰ সমীকরণ এই দুইটা ক্ষেত্ৰত কি ললাম বিন্দুটা ওলাই লওঁ মানে 1 নম্বৰ সমীকরণ 1 নম্বৰ ক্ষেত্ৰত x minus y plus 1 equal 0 যিকোনো এটা রাখো বাকিটা পার করে দিও x রাখিলো বাকিনি পার করে দিলে কি হয়ে যাব y প্লাস হয়ে যাব প্লাসৰ 1 মাইনাস হয়ে যাব হ্যাঁ একেবারে করে দিছো এতিয়া আমি বিন্দুকেইটা ওলাই লওঁ x y y এর মান ধরিলে আমি 100 মান পাম তো y এর মান মই ধরিলো 3 3 ধরিলো 3 পৰা 1 বাদ দিয়া 2 থাকিল 100 মান ওলাই গল হয়নে এতিয়া তুমি y এর মান কি ধৰিলো মই ধৰো -1 ধৰিলো হয়নে ইয়াত -1 ধৰিলো y তো -1 আৰু -1 y এর মানো -1 তেনে y -1 মানে -1 কি যাব -2 হৈ যাব হয়নে এক নম্বৰটো শেষ আমাৰ এতেকে 2 নম্বৰটো কৰো আমি 2 এর ক্ষেত্ৰত x plus twice y minus 12 equal 0 যিকোনো এটা ৰাখিব লাগিব আকৌ হয়নে 5x ৰাখিলো plus twice y equal plus 12 5x 12 এটো পার করে দিলো মানে মাইনাস হয়ে যাব মাইনাস twice y x রাখিলো x হলো 3 পূরণ আছে এটো পার করে দিও হরণ গল এতে আমি বিন্দু ওলাব পাৰিম তো তোমালোকে বিন্দু ওলোৱা শিকি চাই নিজে নিজে পাৰিবা যেহেতু ভগ্নাংশ আছে অলপ ভগ্নাংশ ভালকে চাবা মিলাই লব লাগে সংখ্যাকেইটা
এতিয়া x মান এনেকুৱা ধৰিব লাগিব যাতে মিলে। এতিয়া মই x মান ধৰিলো 3 ধৰিলো, 3 2 6, 12 পৰা 6 গুচি গ'ল, থাকিল কিমান 6, 3 6 হৰণ মাৰি দিয়া, দুবাৰ যাব, অৰ্থাৎ y ৰ মান 3 হলে x মান কি হ'ব 2। এতিয়া মই ধৰিলো y ৰ মান 6, আকৌ 6 ধৰিলো, 6 2 12, 12 পৰা 12 গুচি গ'ল, থাকিল কিমান 0, যিকোনো সংখ্যাৰ ওপৰত 0 থাকিলে তাৰ মান কি হৈ যায় 0 হৈ যায়। এইটো a বিন্দু, p বিন্দু, p বিন্দু আৰু q বিন্দু। এতিয়া এই বিন্দু চাইটা আমি কি কৰিব লাগিব, কাৰ্টেজীয় সমতলত বহাব লাগিব। বিন্দুকেইটা মই কাৰ্টেজীয় সমতল কোণতকে বহাই দিছো, লিখি লৈছো স্কেল, 5টা সৰু বৰ্গ এক একক হিচাপে ধৰি লৈছো, আমি 5টা ডাঙৰ ডাঙৰ ঘৰ এক এক হিচাপে ধৰি লৈছো। এতিয়া প্ৰথম বিন্দু স্থানাংক কি আছিল 2 3, হয়নে? 1 2, x মান 2, y মান কিমান 3, 1 2 3, ইয়াত গৈছে, হয়নে? নাম দিলো to a বিন্দু। b বিন্দু স্থানাংক কি আছিল কি যে -2, 1 2 -2, x মান, y মান কি আছিল -1, এইটো -1, এইটো আমাৰ b বিন্দু। p বিন্দু স্থানাংক কি আছিল 2 3, 1 2 1 2 3, একেটাতে আছে, এইটো p বিন্দু স্থানাংক, a আৰু p বিন্দু স্থানাংক একেলগত আছে। q বিন্দু স্থানাংক কিমান আছিল 0 আৰু 6, অৰ্থাৎ x মান 0 আৰু y ৰ মান কি আছিল 6 আছিল, 1 2 3 4 5 6, একদম ওপৰত গৈ বহি আছে, হয়নে? এইটো আমাৰ স্থানাংক, তাতে বিন্দুটো তাতে বহিব, হয়নে? এতিয়া মই কি কৰিম, এইটো q বিন্দু স্থানাংক, সংযোগ কৰি দিলো বিন্দুকেইটা, প্ৰথমতে ab সংযোগ কৰিলো, হয়নে? ab, তাৰপিছত কি কৰিলো pq সংযোগ কৰিলো। এতিয়া চোৱাচোন, কাৰ্টেজীয় সমতলত x অক্ষত আৰু দুটা বিন্দু টাচ কৰিছে, m আৰু l। m বিন্দুটো দুটা কটাকটি কৰিছে, x অক্ষত কি কৰিছে m আৰু l বিন্দুটো কটাকটি কৰিছে। এতিয়া আমাৰ এই m l আৰু m n আৰু l বিন্দু স্থানাংক ওলাব লাগে। m বিন্দু স্থানাংক কিমান হ'ব, x মান ওলাব প্ৰথমতে 1 2, x মান ওলাই গ'ল 2, y ৰ মান কিমান হ'ব 1 2 3, 0 ওলাই গ'ল, হয়নে? n বিন্দু স্থানাংক কিমান, প্ৰথমতে x মান আহিল -1, হয়নে? আৰু ক'তো যোৱা নাই, যেহেতু y ৰ মান কি হ'ব 0, -1 0। এতিয়া l বিন্দু স্থানাংক চোৱা 1 2 3 4, x মান কি ওলাই গ'ল 4 ওলাই গ'ল, আৰু y ৰ মান কিমান ওলাই গ'ল 0, হয়নে? এতিয়া এই তিনটা বিন্দুৰ স্থানাংক আমি লিখি দিওঁ বহীত। এতিয়া তোমালোকে বহীত এইখিনি লিখি দিয়া, কাৰ্টেজীয় সমতলত ab ৰশ্মি আৰু pq ৰশ্মিয়ে পৰস্পৰ m বিন্দুত কটাকটি কৰে বা কাটিছে, আৰু x অক্ষত n আৰু l বিন্দুত ছেদ কৰে। m n l এ এটা ত্ৰিভুজ গঠন কৰে। এতেকে বিন্দু তিনিটা স্থানাংক আমি ওলাই দিছো, হয়নে? এইখিনি তোমালোকে সুন্দৰকে উঠাই লোৱা। 8 নম্বৰ কুৱেশ্যনত কি কৈছে, পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ জোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব। দুটা সমীকৰণ দি আছে, এতিয়া পিৰ মান কেইটা ওলাব লাগে যাতে অদ্বিতীয় সমাধান থাকিব। 7 নম্বৰত দুটা আমাৰ সমীকৰণ দি আছিল, হয়নে? 4x - py + 8 = 0, twice x + twice y + 2 = 0, দুটা সমীকৰণ দি আছিল। আৰু আমাক কি কৈছিল যে সমীকৰণজোৰৰ অদ্বিতীয় সমাধান থাকিব। অদ্বিতীয় সমাধান কেতিয়া থাকে, আমি জানো যে a1/a2 = b1/b2 হলে, হয়নে? এতিয়া ইয়াৰ মতে আমি কামবিলাক কৰি যাম, হয়নে? a1 কি হৈ গ'ল 4, হয়নে? 4 by a2 কি হৈ গ'ল 2, not equal, b1 হৈ গ'ল b1 p, sorry এইটো প্লাস p আছে, p by 2। এতিয়া আমি কাটি দিলেও হল, বা তোমালোকে খৰচ পূৰণ কৰি দিয়া, মই কাটি দিলো, p not equal 4 ওলাই গ'ল, রাইট অ্যান্সার অপশন বি। অর্থাৎ আমার কোশ্চেনটো স্পষ্টভাবে কৈছে যে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণটো এটা অদ্বিতীয় সমান থাকিব। আমি লিখিব পাৰি p not equal 4 হ'ব লাগিব, হয়নে? 9 নম্বৰ কোশ্চেনটোত কি কৈছে, তলৰ
কোন কেইযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধানৰ ৰাহিটো আমি জানো হয় a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 হ'ব লাগিব তোমালোক ইয়াত মিলাই চোৱা 2 4 1 by 2 হ'ব 3 6 1 by 2 হ'ব এতিয়া এই মাইনাস 12 টো পাৰ কৰি দিব লাগিব কাৰণ ইয়াত 6 টো এটো সমান চিহ্ন আছে এই মাইনাস 12 টো পাৰ কৰি দিলে প্লাস 12 হৈ যাব c1 by c2 কৰিলে কি হ'ব 1 by 2 হ'ব কাৰণ 1 by 6 by 12 কাটাই দি কৰিলে 1 by 2 হ'ব আমাৰ ৰাইট অপচন a2 হ'ব কাৰণ ইয়াত মিলি আছে a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2 মিলি আছে তোমালোকে a2 ৰাইট আনসাৰ 10 নম্বৰ কৈছে যে সমীকৰণ 2x - 23y ইকুৱেল 0 অসীম সংখ্যক সমাধান আছে যুক্তিয়াৰ দুটা চলকৰ এটা রৈখিক সমীকৰণে স্থানাঙ্ক সমতলত এডাল সৰল ৰেখা বুজায় দুটা চলকৰ এটা রৈখিক সমীকৰণে স্থানাঙ্ক সমতলত এটা সৰল ৰেখা বুজায় এটো সত্য হয়নে কাৰণ আমি জানো সৰল ৰেখাই বুজায় মানে না এনেকে আৰু একটা সমীকৰণ 2x - 23y ইকুৱেল 0 অসীম সংখ্যক সমাধান থাকিব ইয়াত অসীম সংখ্যক সমাধান অর্থাৎ তুমি যদি x টো রাখার সব পার করে দিয়া তুমি y এর মান যিমান ধরিবা x সমান কিমান ওলাই গৈ থাকিব হয়নে তো শুদ্ধ অপশন এ আশা কৰো মই ভিডিওটো বুজাব পাৰিছো যদি বুজাব পাৰিছো মোৰ চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু ভিডিওটো শেয়ার কৰি দিবা ধন্যবাদ